হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আসাম গ্ৰামীণ বিকাশ বেংকত পদ মুকলি হৈ আছে। ৯,৯৯৫টা পদ মুকলি হৈ আছে। অনলাইন মাধ্যমেৰে ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 18 বছৰৰ পৰা পাৰিব এপ্লাই কৰিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি সকলোখিনি কথা আলোচনা কৰিম, কেনেকৈ এপ্লাই কৰিব, ক'ত মুকলি হৈ আছে, এজ লিমিট কিমান বিচৰা হৈছে, এজ ৰিলেক্সেশ্যন কিমান দিয়া হ'ব, এডুকেশ্যনেল কোৱালিফিকেশ্যন কি বিচৰা হৈছে, আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন অৰ্থাৎ IBPS চমুকৈ লাষ্ট ডেট হ'ল 27/6/2024 অৰ্থাৎ 27 জুন 2024 লাষ্ট ডেট। ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPS ইয়াত 9,995টা অফিচাৰ স্কেল II তাত 1, 2, 3 এণ্ড অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি খালী হৈ আছে। যিকেইটা পদৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰিব, অনলাইন মাধ্যমেৰে মানে এপ্লাই কৰিব পাৰিব। IBPS RRB ৰিক্ৰুটমেণ্ট 2024 ইয়াত অফিচ এছিষ্টেণ্টৰ মাল্টিপাৰ্পছৰ পোষ্ট মুকলি হৈ আছে। 5,585টা পোষ্ট। অফিচাৰ স্কেল 1ৰ এছিষ্টেণ্ট মেনেজাৰৰ 3,499টা পোষ্ট মুকলি হৈ আছে। 3 নম্বৰ পোষ্টকেইটা ওলাই আছে অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰৰ। ইয়াত টোটেল 496টা পোষ্ট মুকলি হৈ আছে। 4 নম্বৰ অফিচাৰ স্কেল 2 ইনফৰমেশ্যন টেকন'লজিৰ পোষ্ট মুকলি হৈ আছে। ইয়াত অকল 94টা পোষ্ট মুকলি হৈছে। অফিচাৰ স্কেল 2 চাৰ্টাৰ্ড একাউণ্টেণ্ট ইয়াৰ কাৰণে পোষ্ট 60টা মুকলি হৈ আছে। অফিচাৰ স্কেল 2 ল' কাৰণে 30টা পোষ্ট। অফিচাৰ স্কেল 2 ট্ৰেজাৰী মেনেজাৰৰ কাৰণে 21টা পোষ্ট। অফিচাৰ স্কেল 2 মাৰ্কেটিঙৰ কাৰণে 11টা পোষ্ট। অফিচাৰ স্কেল 2 এগ্ৰিকালচাৰৰ কাৰণে 17টা পোষ্ট। অফিচাৰ স্কেল 3 কাৰণে 29টা পোষ্ট মুকলি হৈ আছে। প্ৰিলিমিনেৰী এক্সাম চেণ্টাৰ চাই লওক আপোনালোকে অসমৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰত অনুষ্ঠিত হ'ব। মেইন যিটো এক্সাম চেণ্টাৰ আছে সেইটো হ'ব গুৱাহাটী, শিলচৰ অসমৰ। ভেকেঞ্চি ইন আসাম থ্ৰু IBPS RRB 2024 আমাৰ অসমৰ কাৰণে আসাম গ্ৰামীণ বিকাশ বেংকত পদ মুকলি হৈছে। দেখিছে আপোনালোকে অফিচ এছিষ্টেণ্টৰ কাৰণে 224টা পোষ্ট। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 107টা পোষ্ট। অফিচাৰ স্কেল 2 জেনেৰেল বেংকিং অফিচাৰৰ কাৰণে 10টা পোষ্ট। অফিচ স্কেল 2 কাৰণে IT 3টা পোষ্ট। অফিচাৰ স্কেল 2 কাৰণে CA কাৰণে 4টা পোষ্ট। অফিচাৰ স্কেল 2 ল' কাৰণে 1টা পোষ্ট। অফিচাৰ স্কেল 2 ট্ৰেজাৰী মেনেজাৰৰ কাৰণে 1টা পোষ্ট মুকলি হৈ আছে। এখন এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ IBPS RRB ৰিক্ৰুটমেণ্ট নেশ্যনেলিটি এণ্ড চিটিজেনশ্বিপ ইণ্ডিয়ান হ'লেও পাৰিব আপোনালোকে। ছাবজেক্ট অফ নেপালৰ হ'লেও পাৰিব এপ্লাই কৰিবলৈ। ছাবজেক্ট অফ ভূটানৰ হ'লেও এপ্লাই কৰিব পাৰিব। এইখিনি আপোনালোকে চাই ল'ব ভালকৈ। গোটেইখিনি কৈ দিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। লেংগুৱেজ প্ৰফিচিয়েঞ্চি আছে, এইখিনি আপোনালোকে চাই ল'ব। কি লেংগুৱেজ হ'ব, লেংগুৱেজ অফ দ্য ষ্টেট আমাৰ অসমৰ কাৰণে আছামিজটো লাগিব। এজ লিমিট বিচৰা হৈছে অফিচ এছিষ্টেণ্টৰ মাল্টিপাৰ্পছৰ কাৰণে 18 পৰা 28 বছৰৰ ভিতৰত। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 18 পৰা 30 বছৰৰ ভিতৰত। অফিচাৰ স্কেল মেনেজাৰৰ পোষ্টৰ কাৰণে 21 পৰা 32 বছৰৰ ভিতৰত। অফিচাৰ স্কেল 3 কাৰণে ছিনিয়ৰ মেনেজাৰৰ কাৰণে 21 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে ৰিলেক্সেশ্যনো দিয়া হ'ব কেটেগৰী ৱাইজ। OBC MOBC কাৰণে 3 বছৰ, ST ST কাৰণে 5 বছৰ, PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পছৰ কাৰণে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা এনি ডিচিপ্লিন ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ এজ প্ৰেছক্ৰাইবড বাই দ্য পাৰ্টিচিপেটিং RRBs ইয়াৰ কাৰণে প্ৰফিচিয়েঞ্চি অফ লোকেল লেংগুৱেজ জানিব লাগিব। যেনেকৈ মই কৈছোঁ অসমৰ কাৰণে অসমীয়া। ৱৰ্কিং নলেজ অফ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব। অফিচাৰ স্কেল 1 এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচৰা হৈছে। যিকোনো ষ্ট্ৰীমৰ পৰা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। প্ৰেফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেটছ হেভিং ডিগ্ৰী ইন এগ্ৰিকালচাৰ। যদি এগ্ৰিকালচাৰ ডিগ্ৰী কৰা আছে তেতিয়া বেছিকৈ প্ৰেফাৰেঞ্চ দিয়া হ'ব, বা হৰ্টিকালচাৰ, ফৰেষ্টাৰী, এনিমেল হাজবেণ্ডাৰী, ভেটেৰিনেৰী চায়েন্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, পিচিকালচাৰ, এগ্ৰিকালচাৰ, মাৰ্কেটিং এণ্ড কপাৰেশ্যন, ইনফৰমেশ্যন টেকন'লজি, মেনেজমেণ্ট, ল' ইকনমিক্স বা একাউণ্টেঞ্চি তেনেকুৱা ধৰণৰ যদি ডিগ্ৰী কৰা আছে তেন্তে প্ৰেফাৰেঞ্চ বেছি দিয়া হ'ব। প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ জানিব লাগিব। ডিজাৰেবল ৱৰ্কিং নলেজ অফ কম্পিউটাৰৰ বিষয়ে আপোনালোকে জানিব লাগিব, নলেজ থাকিব লাগিব। বাকীখিনি আপোনালোকে চাই ল'ব। এইখিনি অফিচাৰ স্কেল 2 কাৰণে জেনেৰেল বেংকিং অফিচাৰ মেনেজাৰৰ কাৰণেও বেচেলৰ ডিগ্ৰী বিচৰা হৈছে। যিকোনো ষ্ট্ৰীমৰ পৰা ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। লগতে 50% মাৰ্কছ থাকিব লাগিব এগ্ৰিগেট। দেখিলে আপোনালোকে এইখিনি আপোনালোকে চাই ল'ব। বিভিন্ন পোষ্টৰ কাৰণে বিভিন্ন কোৱালিফিকেশ্যন বিচৰা হৈছে, মানে বেলেগ বেলেগ কোৱালিফিকেশ্যন বিচৰা হৈছে বেলেগ বেলেগ পোষ্টৰ কাৰণে। দেখিছে আপোনালোকে এইখিনি চাই ল'ব। মই ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম। এপ্লিকেশ্যন ফিজ অফ IBPS ৰিকুৱাৰমেণ্ট এপ্লিকেশ্যন ফিজ ইয়াৰ কাৰণে পে' কৰিব লাগিব। অফিচাৰ
স্কেল 1, 2 আৰু 3 কাৰণে SC, ST, PWD কেণ্ডিডেটে 175 টকা, অন্যান্যসকলে 850 টকা পে' কৰিব লাগিব। অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ কাৰণে SC, ST, PWD কেণ্ডিডেটে 175 টকা, অন্যান্যসকলে 850 টকা পে' কৰিব লাগিব। হাউ টু এপ্লাই ফৰ IB, PS, RRB ৰিকুৱাৰমেণ্ট কেনেকৈ এপ্লাই কৰিব চাওক। ইয়াৰ ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন অনলাইন 7 জুনৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট হ'ল 27 জুন। ডাউনলোড আৰু কল লেটাৰ্ছ ফৰ অনলাইন এক্সামিনেশ্যন প্ৰিলিমিনেৰী জুলাই আগষ্টত অনুষ্ঠিত হ'ব। এনচিপ ডেট অফ প্ৰিলিমিনেৰী এক্সাম আগষ্ট 2024, ৰিজাল্ট অফ অনলাইন এক্সাম প্ৰিলিমিনেৰী আগষ্ট ছেপ্টেম্বৰ 2024। এইখিনি আপোনালোকে চাই ল'ব কেতিয়া কোন তাৰিখে এক্সামটো অনুষ্ঠিত হ'ব, কোন তাৰিখে ৰিজাল্ট দিব, কোন তাৰিখে অনলাইন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব, ডিক্লাৰেশ্যন ৰিজাল্ট কেতিয়া কৰা হ'ব। মেইন ছিগনেল ফৰ অফিচাৰ স্কেল 1, 2 and 3 অক্টোবৰ 2024। মেইন ৰিজাল্ট অক্টোবৰত দিয়া হ'ব। এনেকৈ আপোনালোকে এইখিনি চাই ল'ব। আৰু ইয়াৰ কাৰণে সকলোখিনি লিংক আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত পাব। ভিডিঅ' ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। অনলাইন এপ্লিকেশ্যন কৰা অফিচ এছিষ্টেণ্টৰ হওক বা অনলাইন এপ্লিকেশ্যন অফিচাৰ স্কেল 1, 2, 3 হওক বা IBPS, RRB গাইড বুক, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব। ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে এপ্লাই কৰি দিব। যিহেতু এপ্লাই চলি আছে বন্ধুসকল, সেইকাৰণে আপোনালোকে এপ্লাই কৰি দিব অতি সোনকালে। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানে আছিলে। যদি চাই ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু বন্ধুসকল ভিডিঅ'টো আপোনালোকে ভালকৈ চাই ল'ব। এডভাৰটাইজমেণ্ট ডিটেইলছ মই ভিডিঅ'টো খৰধৰকৈ কৈছোঁ, কিবা থাকিও যাব পাৰে, তাৰ কাৰণে মাফ কৰিব বন্ধুসকল। মই খৰধৰকৈ কৈছোঁ, কিবা যদি ভুল কৈছোঁ বন্ধুসকল আপোনালোকে শুদ্ধকৈ চাই ল'ব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ প্ৰতিদিনে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।